Welcome viewers. এই ভিডিঅ'টিত আমি আলোচনা কৰিম solid stateৰ classification of crystalline solids. ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ crystalline solids আৰু amorphous solidsৰ basics যিবোৰ নেকি characteristics আছে সেই বিষয়ে আমি general characteristicsৰ বিষয়ে আলোচনা কৰিছিলোঁ। ইয়াত আমি চাম crystalline solidsবোৰৰ classification বা শ্ৰেণী বিভাজন। Generally intermolecular যিটো ফ'ৰ্চ আছে ফ'ৰ্চৰ ওপৰত ভিত্তি কৰি আমি ক্ৰিষ্টেলাইন চলিডছবোৰক চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ। এই ভাগকেইটা হৈছে মলিকুলাৰ চলিডছ বা আণৱিক কঠিন পদাৰ্থ, আয়নিক চলিডছ বা আয়নীয় কঠিন পদাৰ্থ, মেটেলিক চলিডছ বা ধাতৱ কঠিন পদাৰ্থ আৰু কোভেলেণ্ট অৰ নেটৱৰ্ক চলিডছ বা অসমীয়াত কোৱা হয় সহযোজী কঠিন পদাৰ্থ। এতিয়া প্ৰথমত আমি চাওঁ মলিকুলাৰ চলিডছ বা আণৱিক কঠিন পদাৰ্থ। মলিকুলাৰ চলিডছ বা আণৱিক কঠিন পদাৰ্থ কোনবোৰক কোৱা হয়? সাধাৰণতে যিবোৰ ক্ৰিষ্টেলত নেকি কনষ্টিটুৱেণ্ট পাৰ্টিকলছ যিটো ক্ৰিষ্টেলৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ থাকে এই পাৰ্টিকলছবোৰ যদি কিছুমান মলিকুলছ হয় তেনেহ'লে তেনেধৰণৰ ক্ৰিষ্টেলক আমি মলিকুলাৰ চলিডছ বুলি কওঁ বা আণৱিক কঠিন পদাৰ্থ বুলি কওঁ। ইয়াত তেতিয়াহ'লে মলিকুলাৰ চলিডছ বা মলিকুলাৰ আণৱিক কঠিন পদাৰ্থৰ যিটো কনষ্টিটুৱেণ্ট মেইন যিটো কণা আছে কণাটো হ'ব একোটা অণু। এতিয়া এই মলিকুলাৰ চলিডছ বা আণৱিক কঠিন পদাৰ্থক আমি কিছুমান ভাগত ভাগ কৰোঁ। যেনে প্ৰথমটো হৈছে নন পলাৰ মলিকুলাৰ চলিড বা অধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ, পলাৰ মলিকুলাৰ চলিডছ বা ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ আৰু হাইড্ৰজেন বান্ধনীযুক্ত আণৱিক কঠিন পদাৰ্থ বা হাইড্ৰজেন বণ্ডড মলিকুলাৰ চলিডছ। এই আণৱিক কঠিন পদাৰ্থৰ যিকেইটা আমি ভাগ ইয়াত দেখি আছো যে নন পলাৰ, পলাৰ আৰু হাইড্ৰজেন বণ্ডেড মলিকুলাৰ চলিডছ। এই পলাৰ, নন পলাৰৰ আৰু হাইড্ৰজেন বণ্ডিঙৰ বিষয়ে আমি ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পাইছোঁ আৰু এই বিষয়ে যদি কাৰোবাৰ কিবা ডাউটছ আছে ইয়াৰ ৰিলেটেড আমি এটা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিছোঁ, গতিকে সেইটো চাই ল'ব পাৰোঁ। এতিয়া আমি চাম নন পলাৰ মলিকুলাৰ চলিডছ অধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ কোনবোৰক কোৱা হয়। এনেধৰণৰ চলিডছবোৰত সাধাৰণতে কিছুমান এটম যেনে আৰ্গন, হিলিয়াম নাইবা কিছুমান নন পলাৰ কোভেলেণ্ট বান্ধনীযুক্ত কিছুমান অণু আছে, উদাহৰণস্বৰূপে হাইড্ৰজেন, ক্লৰিন আৰু আয়ডিন আদি এই মলিকুলছৰ। এইবোৰৰ দ্বাৰা যদি এই কোনো এটা চলিডছ ফৰ্ম হৈছে তেনেহ'লে তেনেধৰণৰ চলিডছক আমি নন পলাৰ মলিকুলাৰ চলিডছ বুলি কওঁ। ইয়াত এই কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰ সাধাৰণতে লণ্ডন ফ'ৰ্চ বা বিস্তাৰণ বলৰ দ্বাৰা লগ লাগি থাকে। এতিয়া আমি নন পলাৰ মলিকুলাৰ চলিডছবোৰৰ কিছুমান জেনেৰেল কেৰেক্টাৰিষ্টিক্স চাওঁ। নম্বৰ 1, দে আৰ ছফ্ট এণ্ড নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। ইহঁত কোমল আৰু বিদ্যুৎ অপৰিবাহী। ল' মেল্টিং পইণ্ট, ইহঁতৰ গলনাংক যথেষ্ট কম। তাৰপিছত সাধাৰণতে ইহঁতে ৰুম টেম্পাৰেচাৰত সাধাৰণ উষ্ণতা আৰু চাপত ইহঁত গেছীয় নাইবা লিকুইড ষ্টেটত থাকে। গতিকে ইয়াৰ পৰা বুজি পালোঁ যে নন পলাৰ মলিকুলাৰ চলিডছৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছটো কেনেকুৱা হ'ব। এই পাৰ্টিকলছবোৰ কিছুমান নন পলাৰ কোভেলেণ্ট বণ্ডযুক্ত অণু হ'ব পাৰে নাইবা কিছুমান পৰমাণু যেনে আৰ্গন, হিলিয়াম আদি হ'ব পাৰে। এতিয়া নেক্সট আমি চাম পলাৰ মলিকুলাৰ চলিডছ ধ্ৰুৱীয় আণৱিক কঠিন পদাৰ্থ। এনেধৰণৰ কঠিন পদাৰ্থৰ যিটো কনষ্টিটুৱেণ্ট পাৰ্টিকলছ আছে এই পাৰ্টিকলছবোৰ সাধাৰণতে কিছুমান পলাৰ কোভেলেণ্ট বণ্ডযুক্ত অণুৰ সমষ্টি হয়, যেনেকৈ উদাহৰণস্বৰূপে HCl, ছালফাৰ ডাই অক্সাইড আদি। সাধাৰণতে চলিড ষ্টেটত এই যিবোৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ আছে এই পাৰ্টিকলছবোৰ সাধাৰণতে ষ্ট্ৰং ডাইপল ইণ্টাৰেকশ্যনৰ দ্বাৰা ইহঁত লগ লাগি থাকে আৰু যাৰ ফলত নেকি ইহঁতৰ যিটো নেকি বান্ধনীৰ শক্তি আছে ইহঁতৰ এইটো এই ফ'ৰ্চ অফ এট্ৰেকশ্যনটো জেনেৰেলি নন পলাৰতকৈ ইয়াত বেছি হয়। উদাহৰণস্বৰূপে কিছুমান কঠিন পদাৰ্থ যেনে ছালফাৰ ডাই অক্সাইড, এমনিয়া আদি ইয়াৰ অন্তৰ্গত। ইয়াৰ সাধাৰণ বৈশিষ্ট্য কিছুমান আমি চাওঁ। নম্বৰ 1, ছফ্ট এণ্ড নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। ইহঁতৰ যিটো নেকি গলনাংক আছে, মেল্টিং পইণ্ট আছে, জেনেৰেলি নন পলাৰ মলিকুলাৰ চলিডছতকৈ ইহঁতৰ গলনাংক কিছু পৰিমাণে বেছি। ইয়াৰ কাৰণ হৈছে এই পলাৰ মলিকুলাৰ চলিডছত কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰ ডাইপল ইণ্টাৰেকশ্যনৰ দ্বাৰা লগ লাগি থাকে, কিন্তু
নন পোলাৰ মলিকুলাৰ চলিডছত সাধাৰণতে লণ্ডন ফ'ৰ্চৰ দ্বাৰা লগ লাগি থাকে আৰু ডাইপল যোনটো নেকি ইণ্টাৰেকশ্যনছ আছে এইটো লণ্ডন ফ'ৰ্চতকৈ বেছি সেইকাৰণে আমাৰ এই পোলাৰ মলিকুলাৰ চলিডছবোৰৰ মেল্টিং পইণ্টটো অকণ বেছি হয়। নেক্সট, সাধাৰণ উষ্ণতা আৰু চাপত জেনেৰেলি যিটো ৰুম টেম্পাৰেচাৰ এণ্ড প্ৰেচাৰত পোলাৰ মলিকুলছবোৰ লিকুইড নাইবা গেছিয়াছ ষ্টেটত থাকে। গতিকে এইখিনিৰ পৰা আমি এটা গম পালোঁ যে পোলাৰ মলিকুলাৰ চলিডছৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ সাধাৰণতে কিছুমান পোলাৰ কোভেলেণ্ট বণ্ডযুক্ত কিছুমান অণুৰ সমষ্টি হ'ব বা মলিকুলাৰ সমষ্টি হ'ব। এতিয়া নেক্সট আমি চাম হাইড্ৰজেন বান্ধনীযুক্ত আণৱিক কঠিন পদাৰ্থ বা হাইড্ৰজেন বণ্ডেড মলিকুলাৰ solids. The molecules of such solids contain polar covalent bonds between hydrogen, fluorine, oxygen, or nitrogen atoms. Strong hydrogen bonding binds molecule of such solids like H2O. আচলতে হাইড্ৰজেন বান্ধনীযুক্ত যিবোৰ নেকি কঠিন পদাৰ্থ আছে, যিবোৰ কঠিন পদাৰ্থত নেকি অণুবোৰ হাইড্ৰজেন বান্ধনীৰ দ্বাৰা এটা আৰু এটা যুক্ত হৈ থাকে, তেনেধৰণৰ কঠিন পদাৰ্থবোৰক আমি হাইড্ৰজেন বণ্ডেড মলিকুলাৰ চলিডছ বুলি কওঁ। উদাহৰণস্বৰূপে আইচ বা বৰফটো হৈছে পানীৰ বা ৱাটাৰৰ চলিড ষ্টেট। গতিকে চলিড ষ্টেট বা কঠিন অৱস্থাত পানীটোৰ প্ৰতিটো H2O মলিকুল এটা আনটোৰ লগত হাইড্ৰজেন বান্ধনীৰ দ্বাৰা লগ লাগি থাকে। গতিকে এনেধৰণৰ চলিডছবোৰক আমি হাইড্ৰজেন বণ্ডেড মলিকুলাৰ চলিডছ বুলি কওঁ। ইহঁতৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্স কিছুমান আছে, এইবোৰ অকণ চাওঁ। নম্বৰ 1, নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি, বিদ্যুতৰ অপৰিবাহী ইহঁত। দ্বিতীয়তে সাধাৰণ উষ্ণতা আৰু চাপত এট ৰুম টেম্পাৰেচাৰ এণ্ড প্ৰেচাৰত ইহঁত সাধাৰণতে জুলীয়া বা কোমল কঠিন পদাৰ্থ হৈ থাকে। ইহঁত জেনেৰেলি ভলেটাইল লিকুইডছ আৰু ছফ্ট চলিড হয়। এইকেইটা হৈছে জেনেৰেল কেৰেক্টাৰিষ্টিক্স। গতিকে হাইড্ৰজেন বণ্ডেড মলিকুলাৰ চলিডছত কনষ্টিটিউয়েণ্ট পাৰ্টিকলবোৰ হাইড্ৰজেন বান্ধনীৰ দ্বাৰা লগ লাগি থাকিব। গতিকে এই বিষয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আলোচনা কৰা হৈছে, যিটো নেকি হাইড্ৰজেন বণ্ডৰ বিষয়ে। আৰু কাৰোবাৰ ডাউট থাকিলে ডেছক্ৰিপশ্যন বক্সত লিংক এটা দিয়া আছে, লিংকৰ পৰা অকণ চাই ল'ব পাৰে। নেক্সট আমি চাম আয়নিক চলিডছ বা আয়নীয় কঠিন পদাৰ্থ। আয়নিক চলিডছ বা আয়নীয় কঠিন পদাৰ্থ কোনবোৰক কোৱা হয়? সাধাৰণতে আয়নিক চলিডছৰ যিটো নেকি কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ আছে, এইটো মেইন কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ হৈছে কিছুমান আয়ন, আৰু এই আয়নছবোৰ এটা আৰু এটাৰ লগত এক কুলম্বিক নাইবা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, যিটো নেকি অসমীয়া স্থিতি বৈদ্যুতিক আকৰ্ষণীয় বল বুলি কোৱা হয়, ভেৰি ষ্ট্ৰং হয় ইয়াৰ দ্বাৰা এই পাৰ্টিকলছবোৰ আয়নছবোৰ এটা আৰু এটাৰ লগত 3 ডাইমেনশ্যনেল ৱেত লগ লাগি থাকে। গতিকে এতিয়া আমি এইখিনিৰ পৰা এটা কথা গম পালোঁ যে আয়নিক চলিডছৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ হ'ল কিছুমান আয়ন, আৰু ইহঁত ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যনছ আছে, ইয়াৰ দ্বাৰা লগ লাগি থাকিব, যিটো নেকি কুলম্বিক ফ'ৰ্চ বুলিও কোৱা হয়। ইহঁতৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্সবোৰ কি কি? নম্বৰ 1, ইহঁত কঠিন আৰু চনকা হয়। দে আৰ হাৰ্ড এণ্ড ব্ৰিটলছ ইন নেচাৰ। দে হেভ হাই মেল্টিং এণ্ড বইলিং পইণ্ট। ইহঁতৰ গলনাংক আৰু উতলাংক যথেষ্ট বেছি। They are electric insulator in solid state and in molten or when dissolved in water they conduct electricity. সাধাৰণতে চলিড ষ্টেটত ইহঁতে বিদ্যুৎ পৰিবহন নকৰে, কিন্তু ডিজল্ভ বা মল্টেন তাৰমানে গলিত বা দ্ৰৱ অৱস্থাত ইহঁতৰ মাজেৰে বিদ্যুৎ পৰিবহন কৰে। এই প্ৰশ্নটো কেইবাবাৰো আহিছে, ইয়াৰ কাৰণ ব্যাখ্যা কৰিব লাগে কিয় কৰে। ইয়াৰ কাৰণটো হৈছে আয়নিক চলিডছ যেতিয়া নেকি চলিড ষ্টেটত থাকে, তেতিয়া ইয়াৰ এই আয়নবোৰ এটা ষ্ট্ৰং ইলেক্ট্ৰষ্টেটিক বা কুলম্বিক ফ'ৰ্চৰ দ্বাৰা ইহঁত লগ লাগি থাকে। তাৰ ফলত ইয়াত কোনো ধৰণৰ ফ্ৰী ইলেক্ট্ৰনছ বা ফ্ৰী আয়নছ নাথাকে, যি নেকি সহজে ফ্ৰীলি মুভ কৰিব পাৰে। কিন্তু দ্ৰৱত বা গলিত অৱস্থাত, মল্টেন বা ডিজল্ভ অৱস্থাত এই আয়নবোৰ মুক্ত অৱস্থাত থাকে, ফ্ৰী ষ্টেটত থাকে, ইহঁতে লৰচৰ কৰিব পাৰে। সেইবাবে চলিড ষ্টেটত সাধাৰণতে ইহঁতে ইলেক্ট্ৰিচিটিৰ প্ৰতি কণ্ডাক্টিভিটি নেদেখুৱায়, কিন্তু মল্টেন বা ডিজল্ভ ষ্টেটত ইহঁতৰ সাধাৰণতে ইলেক্ট্ৰিচিটিৰ প্ৰতি কণ্ডাক্টিভিটি দেখুৱায়। এই প্ৰশ্নটো কেইবাবাৰো ইয়াৰ পৰা আহিছে।
মেটালিক সলিডস বা ধাতব কঠিন পদাৰ্থ এতিয়া আমি চাম মেটালিক সলিডস বা ধাতব কঠিন পদাৰ্থ কোনবোৰক কোৱা হয় almost all metals are crystalline solids metals are orderly collection of positive ions surrounded by and held together by a sea of free electrons গতিকে আমি ক'ব পাৰোঁ যে আমাৰ চাৰিওফালে থকা প্ৰায় সকলোবোৰ মেটেলছে কিছুমান ক্ৰিষ্টেলাইন চলিডছ আৰু এই মেটেলছবোৰত সাধাৰণতে কিছুমান আমি ক'ব লাগে এই মেটেলছবোৰৰ কিছুমান পজিটিভ আয়ন থাকে আৰু এই পজিটিভ আয়নবোৰ এটা ফিক্স পজিশ্যনত থাকে আৰু ইয়াৰ চাৰিওফালে কিছুমান ইলেক্ট্ৰনছ ফ্ৰীলি মুভ কৰি থাকে দেখিবলৈ এনেকুৱা লাগে যেন ইলেক্ট্ৰনৰ সমুদ্ৰত কিছুমান ধনাত্মক আয়ন কিছুমান বা পজিটিভ চাৰ্জ কিছুমান আছে পজিটিভ আয়নছ কিছুমান আছে আৰু এই পজিটিভ আয়নছবোৰ এটা ফিক্স পজিশ্যনত থাকিব আৰু এটা নিৰ্দিষ্ট অৰ্ডাৰত এৰেঞ্জ হৈ থাকিব কিন্তু ইয়াৰ চাৰিওফালে থকা ইলেক্ট্ৰনছবোৰ ইহঁত ফ্ৰীলি মুভ কৰিব পাৰিব আৰু এই ধাতুটোৰ আৰু মেটেলছটো যি এই ইলেক্ট্ৰনবোৰ এমূৰৰ পৰা আনমূৰলৈ ফ্ৰীলি মুভ কৰিব পাৰে সেইবাবে ধাতুসমূহ বা মেটেলবোৰৰ মাজে চিটি সহজে ফ্ল' হয় বা ইলেক্ট্ৰিচিটিৰ প্ৰতি সিহঁতে মেটেলবোৰে কণ্ডাক্টিভিটি দেখুৱায় এতিয়া আমি ইহঁতৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্সবোৰ চাম সাধাৰণ বৈশিষ্ট্যবোৰ চাম ইহঁত ঘাত সহনশীল আৰু নমনীয় মেটেলছ আৰ হাইলি মেলেবল এণ্ড ডেক্টাইল metals are luster and color in certain cases ইহঁতৰ চিকমিকনি আৰু কিছুমান ক্ষেত্ৰত বৰণ থাকে they have high electricity and thermal conductivity ইহঁত বিদ্যুৎ আৰু তাপৰ পৰিবাহিতা অতি বেছি আছিল general characteristics of metal next আমি চাম covalent and network solids সহযোগী কঠিন পদাৰ্থ in covalent or network solids covalent bond form between the atoms. As a result, a wide variety of crystalline solids of non-metal form. They are called giant molecules. Covalent bonds are strong and directional in nature. Therefore, atoms are held very strongly at their positions. সাধাৰণতে যিবোৰ নেকি এই কোভেলেণ্ট বা নেটৱৰ্ক চলিছ আছে ইহঁতত এই কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰ কোভেলেণ্ট বণ্ডৰ দ্বাৰা লগ লাগি থাকে এই এটমবোৰৰ মাজত সহযোগী বান্ধনি থাকে যাৰ ফলত নেকি বেছিভাগ আমাৰ যিবোৰ নেকি নন মেটেল বা অধাতু আছে ইহঁতে কিছুমান ক্ৰিষ্টেল ফৰ্ম কৰে আৰু সেইবাবে ইহঁতক বৃহৎ অণু বা জিয়েণ্ট মলিকুলছ বুলিও কোৱা হয় আৰু এই কোভেলেণ্ট বণ্ডটো জেনেৰেলি যথেষ্ট শক্তিশালী হয় আৰু ইহঁতৰ এটা নিৰ্দিষ্ট দিশত ইহঁত গঠন হয় ইহঁতৰ এটা ডিৰেকশ্যনেল প্ৰপাৰ্টিজ থাকে ইহঁতৰ এতিয়া সাধাৰণ বৈশিষ্ট্য কিছুমান চাওঁ ইহঁত যথেষ্ট কঠিন আৰু চনকা কিন্তু এই এটা এক্সেপশ্যনেল কেছ এটা আছে গ্ৰেফাইটৰ ক্ষেত্ৰত যদিও এই কোভেলেণ্ট আৰু নেটৱৰ্ক চলিছসমূহ যথেষ্ট কঠিন আৰু চনকা হয় যেনেকৈ উদাহৰণস্বৰূপে ডায়মণ্ড হৈছে কোভেলেণ্ট বা নেটৱৰ্ক চলিছৰ এটা উদাহৰণ ডায়মণ্ড যথেষ্ট কঠিন আৰু বাকী যিবোৰ মেক্সিমাম যদি কোভেলেণ্টৰ নেটৱৰ্ক চলিছবোৰ যদি দেখা যায় সহযোগী কঠিন পদাৰ্থবোৰ ইহঁত যথেষ্ট কঠিন আৰু চনকা হয় কিন্তু এটা ব্যতিক্ৰম আছে গ্ৰেফাইটৰ ক্ষেত্ৰত গ্ৰেফাইটবোৰ সাধাৰণতে কোমল হয় নেক্সট হাই মেল্টিং পইণ্ট এণ্ড মে ইভেন ডিকম্প'জ বিফ'ৰ মেল্টিং ইহঁতৰ গলনাংকটো অতি বেছি আৰু যদিও এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত ইহঁত গলে বা সেই গলাৰ আগতেই ইহঁত কি হৈ যায় মেল্টিং পইণ্ট থাকিলে হয়তো বেছিভাগে কি হৈ যায় বিয়োজন হৈ যায় বা ডিকম্প'জ হৈ যায় They are insulator and do not conduct electricity. But graphite is soft and is a conductor of electricity. সাধাৰণতে সহযোগী কঠিন পদাৰ্থ বা কোভেলেণ্ট অৰ নেটৱৰ্ক চলিছবোৰ ইলেক্ট্ৰিচিটিৰ ভিতৰত নন কণ্ডাক্টিভিটি দেখুৱায় তাৰমানে বিদ্যুতৰ প্ৰতি অপৰিবাহিতা দেখুৱায় আৰু অপৰিবাহিতাটো যথেষ্ট বেছি কিন্তু গ্ৰেফাইটৰ ক্ষেত্ৰত আকৌ আমি এটা ব্যতিক্ৰম দেখিছোঁ আৰু এই গ্ৰেফাইটটো সাধাৰণতে কোমল আৰু বিদ্যুৎ পৰিবাহী হয় এতিয়া গ্ৰেফাইটে এনেকুৱা এক্সেপশ্যনেল কেছ দেখুৱাৰ কাৰণটোনো কি এই বিষয়ে আমি এতিয়া আলোচনা কৰিম আৰু পৰীক্ষাত এই প্ৰশ্নটো কেইবাবাৰো আহিছে এই গ্ৰেফাইটৰ এই ব্যতিক্ৰমী ধৰ্ম ওপৰত এতিয়া চাওঁ ৰিজন ফৰ এক্সেপশ্যনেল প্ৰপাৰ্টি শ্ব'ড বাই গ্ৰেফাইটে ব্যতিক্ৰমী ধৰ্ম দেখুৱাৰ মূল কাৰণটো কি গ্ৰেফাইটটো হৈছে এটা কাৰ্বনেৰে গঠিত এটা যৌগ এটা ইয়াৰ মূল পৰমাণুটো হৈছে কাৰ্বন ইহঁত
এই কাৰ্বনবোৰ কিছুমান লেয়াৰ্ছত ইহঁত সজ্জিত হৈ থাকে। গ্ৰেফাইটত থকা এই কাৰ্বন পৰমাণুবোৰ কিছুমান লেয়াৰ্ছত সজ্জিত হৈ থাকে আৰু প্ৰতিটো লেয়াৰ্ছত থকা প্ৰতিটো কাৰ্বনে তাৰ ওচৰৰ চাৰিওফালে থকা তিনিটা কাৰ্বনৰ সৈতে কোভেলেণ্ট বণ্ড ফৰ্ম কৰে। ইয়াৰ ফলত প্ৰতিটো লেয়াৰত থকা প্ৰতিটো কাৰ্বনৰে এটা কৰি যোজ্যতা ইলেক্ট্ৰন ৰৈ যায়। এই বাকী থকা এই যোজ্যতা ইলেক্ট্ৰনটো এই লেয়াৰ্ছবোৰ বা তৰফবোৰৰ মাজত ইহঁত ফ্ৰীলি মুভ কৰিব পাৰে, লৰচৰ কৰিব পাৰে। ইয়াৰ ফলত প্ৰতিটো লেয়াৰ্ছত কিছুমান ইলেক্ট্ৰনছ থাকে যি নেকি সহজে ফ্ৰীলি মুভ কৰিব পাৰে সেই লেয়াৰ উইদিন দিছ লেয়াৰ। ইয়াৰ ফলত এই গ্ৰেফাইটে ইলেক্ট্ৰিচিটিৰ প্ৰতি কণ্ডাক্টিভিটি দেখুৱায়, সেইবাবে বিদ্যুতৰ প্ৰতি পৰিবাহিতা দেখুৱায় গ্ৰেফাইটে। তাৰোপৰি এই গ্ৰেফাইটৰ থকা এই লেয়াৰবোৰ যে আছে, এই তৰফবোৰ এটা আৰটাৰ ওপৰত ইহঁত পিছলি যাব পাৰে। সেইকাৰণে এই গ্ৰেফাইটবোৰ সাধাৰণতে কি হয়, ভেৰি ছফ্ট হয় আৰু গুড লুব্ৰিকেণ্ট হয় বা পিছলক হিচাপে আমি এই গ্ৰেফাইটক ব্যৱহাৰ কৰিব পাৰোঁ। এই প্ৰশ্নটো কেইবাবাৰো আহিছে গ্ৰেফাইটৰ ব্যতিক্ৰম ধৰ্মৰ মূল কাৰণ ৰিজন ফৰ এক্সেপশ্যনেল প্ৰপাৰ্টি shown by the গ্ৰেফাইট। এতিয়া আমাৰ কিতাপত কিছুমান এটা লিষ্ট দিয়া আছে, টাইপছ অফ চলিডছ দিয়া আছে। এইখিনি আমি মনত ৰাখিলে হ'ল, শ্বৰ্টত দিয়া আছে। কি ধৰণৰ আমাৰ চলিডছ ইতিমধ্যে আমি আলোচনা কৰিলোঁ এইখিনি, যেনেকৈ মলিকুলাৰ চলিডছ, আয়নিক চলিডছ, মেটালিক চলিডছ, কোভেলেণ্ট চলিডছ, আৰু ইহঁতৰ উদাহৰণবোৰো ইয়াত দিয়া আছে। আৰু কনষ্টিটুৱেণ্ট পাৰ্টিকলছ, স্পেচিয়েলি এইখিনি বস্তু আমি ভালকৈ মনত ৰাখিব লাগিব। প্ৰতিটো এই যে চলিডছ যে আছে, কঠিন পদাৰ্থ আছে, ইহঁতৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছবোৰ কি যেনেকৈ মলিকুলাৰ চলিডছৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ হৈছে মলিকুল, আয়নিক চলিডছৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ হৈছে আয়নছ, মেটালিক চলিডছৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ কি কিছুমান পজিটিভ আয়নছ ইন দি চি অফ ডিল'কেলাইজ ইলেক্ট্ৰনছ। তাৰপিছত কোভেলেণ্ট অৰ নেটৱৰ্ক চলিডছৰ কনষ্টিটুৱেণ্ট পাৰ্টিকলছ কি কিছুমান এটমছ, আৰু ইহঁতৰ মাজত যিবোৰ নেকি বণ্ডিং আছে, এই বণ্ডিংখিনিও আমি ভালকৈ মনত ৰাখিব লাগিব। গতিকে এই লিষ্টটো ভালকৈ, টেবুলটো ভালকৈ মনত ৰাখিলে গোটেইখিনি আমি সহজে মনত ৰাখিব পাৰিম। এতিয়া আমি নেক্সট NCERT আমাৰ টেক্সট বুকৰ যিখিনি নেকি ইনটেক্স কুৱেশ্যন আছিল, সেই ইনটেক্স কুৱেশ্যনখিনিৰ এনচাৰবোৰ অকণ চাওঁ। 1.6 কুৱেশ্যন number 1.6, classify the following solids in different categories based on the nature of intermolecular forces operating in them. এতিয়া কিছুমান ইয়াত কম্পাউণ্ড দিয়া আছে, ইহঁতৰ এই কম্পাউণ্ডবোৰক আমি যিখিনি নেকি ইতিমধ্যে আলোচনা কৰিলোঁ চলিডছৰ ক্লাছিফিকেশ্যন, এই ক্লাছিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি ইহঁতক ক্লাছিফাই কৰিব লাগে। এতিয়া চাওঁ, মলিকুলাৰ চলিডছ বা আণৱিক কঠিন পদাৰ্থত কোনকেইটা আমাৰ ইয়াত দিয়া প্ৰশ্নত দিয়া কম্পাউণ্ড কোনকেইটা পৰে। মলিকুলাৰ চলিডছত নন পলাৰ মলিকুলাৰ চলিডছ হিচাপে বেনজিন আৰু আৰ্গন, পলাৰ মলিকুলাৰ চলিডছত হৈছে ইউৰিয়া আৰু এমনিয়া, হাইড্ৰজেন বান্ধনীযুক্ত আণৱিক কঠিন পদাৰ্থ বা হাইড্ৰজেন বণ্ডেড মলিকুলাৰ চলিডছ হৈছে ৱাটাৰ। তাৰপিছত নেক্সট পটেছিয়াম ছালফেট আৰু জিংক ছালফেট, ইহঁতে যে আয়নিক চলিডছ, কাৰণ পটেছিয়াম ছালফেটছত যদি দেখোঁ পটেছিয়াম আৰু ছালফেট এই দুইটা আয়ন, আৰু ইহঁতৰ মাজতে এই আয়ন দুটাৰ মাজতে ষ্ট্ৰং ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ এট্ৰেকশ্যনছ আছে। তাৰপিছত মেটালিক চলিডছত হৈছে টিন, ৰুবেডিয়াম। কোভেলেণ্ট অৰ নেটৱৰ্ক চলিডছত হৈছে গ্ৰেফাইট, silicon carbide. 1.7 question number, solid air is a very hard electrical insulator in solid as well as in molten state and melt at extremely high temperature. What type of solid is it? এয়া কঠিন পদাৰ্থটো কঠিন আৰু গলিত অৱস্থাত বিদ্যুৎ অপৰিবাহী। পদাৰ্থটো অতি টান আৰু ই অতি উচ্চ উষ্ণতাত গলে। এই কঠিন পদাৰ্থটো কোন শ্ৰেণী? গতিকে ইয়াত যিটো নেকি কেৰেক্টাৰিষ্টিক্স দিছে, এই কেৰেক্টাৰিষ্টিক্সটো আমাৰ মিলি গৈছে, এই বৈশিষ্ট্যখিনি মিলি গৈছে কোভেলেণ্ট অৰ নেটৱৰ্ক যিটো নেকি চলিডছ আছিল তাৰ লগত আমাৰ প্ৰপাৰ্টিটো মিলি গৈছে। গতিকে এই কঠিন পদাৰ্থটো বা এই চলিডছটো কোভেলেণ্ট অৰ নেটৱৰ্ক চলিড হ'ব, সহজে কঠিন পদাৰ্থ হ'ব। 1.8 question number, ionic solids conduct electricity in molten state but not in solid state. Explain. আয়নীয় কঠিন পদাৰ্থই গলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে যদিও কঠিন অৱস্থাত নকৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। ইতিমধ্যে আমি আলোচনা কৰিছোঁ এইটো। Ionic solids are formed by the
three-dimensional arrangement of cations and anions, which are bounded by strong coulombic or electrostatic force, and these ions are not free to move within the solid. Hence, ionic solids do not conduct electricity in solid state, but in molten state or in solution form, the ions are free to move and conduct electricity. গতিকে এইখিনিৰ পৰা আমি এইটো কথা গম পালো যে আয়নিক চলিডসমূহ যিহেতু কিছুমান আয়ন যেনে কেটায়ন আৰু এনায়নৰ দ্বাৰা গঠিত হৈ থাকে আৰু ইহঁতৰ মাজত এটা তীব্ৰ কুলম্বিক বা স্থিতিবিদ্যুতিক আকৰ্ষণীয় বল এট্ৰেকশ্যন ফ'ৰ্চ এটা থাকে আৰু ইহঁত থ্ৰী-ডাইমেনশ্যনেল বা ত্ৰিমাত্ৰিকভাৱে ইহঁত সজ্জিত হৈ থাকে, যাৰ ফলত ইহঁতৰ এটা ষ্ট্ৰংলি এই আয়নবোৰ লগ লাগি থাকে আৰু ফলত কঠিন অৱস্থাত এই আয়নবোৰ মুক্ত অৱস্থাত নাথাকে আৰু সেইবাবে ই বিদ্যুৎ পৰিবহন নকৰে কঠিন অৱস্থাত। কিন্তু গলিত বা দ্ৰৱ অৱস্থাত ডিজল্ভ বা মল্টেন ষ্টেটত সাধাৰণতে এই আয়নছবোৰ মুক্তভাৱে গতি কৰিব পাৰে, ফ্ৰীলি মুভ কৰিব পাৰে, আৰু সেইকাৰণে ডিজল্ভ বা মল্টেন ষ্টেটত বা দ্ৰৱত বা গলিত অৱস্থাত আয়নীয় কঠিন পদাৰ্থই বিদ্যুৎ পৰিবহন কৰে। 1.9 question. Number 1.9. What type of solids are electrical conductors, malleable and ductile? কোন শ্ৰেণীৰ কঠিন পদাৰ্থসমূহ বিদ্যুতৰ পৰিবাহী, নমনীয় আৰু ঘাত সহিষ্ণু? এই কেৰেক্টাৰিষ্টিক্সটো আমাৰ মিলি গৈছে মেটলিক চলিডছৰ লগত। গতিকে এই শ্ৰেণীৰ কঠিন পদাৰ্থ বা এই শ্ৰেণীৰ চলিডটো হ'ব মেটলিক চলিড। গতিকে এইখিনি আছিল আমাৰ আজিৰ আলোচনা কৰিবলগীয়া বিষয়বস্তু। ধন্যবাদ।